মাস্তুবা খামেনি গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে আৰু তাৰ পাছতে অধিক ভয়ংকৰ ৰূপ ল'বলৈ আগবাঢ়িছে ইৰাণে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। সবাতোকৈ ডাঙৰ খবৰ, মাস্তুবা খামেনি, আয়াতুল্লাহ আলী খামেনি দ্বিতীয় পুত্ৰ। এতিয়া মাস্তুবা খামেনিৰ হাততেই ইৰাণৰ গোটেই ক্ষমতাটো আছে বুলি কোৱা হয়, কিন্তু সেইগৰাকী মাস্তুবা খামেনি গুৰুতৰভাৱে আহত হোৱাৰ দাবী কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা সচিবে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে এই দাবী কৰিছে আৰু কৈছে যে মাস্তুবা খামেনি গুৰুতৰভাৱে আহত হৈ গাঁতত সোমাইছে নিগনিৰ দৰে। কিন্তু মন কৰিবলগীয়া এটা বিষয়বস্তু, আয়াতুল্লাহ আলী খামেনি যেতিয়া তেওঁ এটা সময়ত শাসনত আছিল, যেতিয়া তেওঁ ক্ষমতাৰ সৰ্বকৰ্তা আছিল, সেই সময়ত তেওঁ এটা বাৰ্তা দিছিল, আজিৰ পৰা বহু বছৰ আগতে তেওঁ সেই কথা সদৰি কৰিছিল যে তেওঁ কেতিয়াও পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ হোৱাটো নিবিচাৰে। আয়াতুল্লাহ আলী খামেনিৰ তেনেধৰণৰ এটা নীতি আছিল বা আদৰ্শ আছিল। যদিও ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব পাৰে, কিন্তু পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ কৰাটো তেওঁলোকৰ আদৰ্শগত এটা বিষয়বস্তু নহয় বুলি সদৰি কৰিছিল আৰু এই আদৰ্শৰ পৰিপন্থী বুলি কৈছিল। কিন্তু য'ত খবৰ ওলাই আছে, আমেৰিকাই দাবী কৰি আছে যে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু হৈ গ'ল আৰু সেয়েহে তেওঁৰ দ্বিতীয় পুত্ৰ মাস্তুবা খামেনিয়ে এতিয়া গোটেই দায়িত্বভাৰ গ্ৰহণ কৰিছে। আৰু তাৰ মাজতে যদি মাস্তুবা খামেনি সঁচাকৈ আঘাতপ্ৰাপ্ত হৈছে আৰু আঘাতপ্ৰাপ্ত হৈ যদি সঁচাকৈ এতিয়া আত্মগোপন কৰিবলগীয়া হৈছে, তেনেহ'লে ক'ৰবাত ইৰাণে সেই পূৰ্বৰ আয়াতুল্লাহ আলী খামেনিৰ যিটো স্থিতি আছিল, আদৰ্শগত যিটো বাক্যবান আছিল যে আমি পাৰমাণৱিক অস্ত্ৰৰ কেতিয়াও ব্যৱহাৰ নকৰোঁ, সেই বাক্যবান সলনি কৰিবলৈ বাধ্য হ'ব নেকি? মানে অধিক ভয়ংকৰ ৰূপ ল'ব নেকি ইৰাণে? সঁচাকৈয়ে তেনেধৰণৰ পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ ইৰাণে এতিয়া হাতত লৈ ল'ব পাৰে নেকি বা কৰি দিব পাৰে নেকি, সেই প্ৰশ্নটো আহিছে। এনেও বিভিন্নজনে সদৰি কৰি আছে যে তেনেধৰণৰ এটা আশংকা কৰি থকা হৈছে বুলি, কিন্তু এই মুহূৰ্তলৈকে সেইটো স্পষ্ট তথ্য নহয়, মাত্ৰ অনুমান কৰি এই কথা কোৱা হৈছে। যদি সঁচাকৈয়ে মাস্তুবা খামেনিও আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁ যদি এটা আত্মগোপন কৰিবলগীয়া হৈছে, ইৰাণে শেষ অস্ত্ৰ হিচাপে হয়তো ভয়ংকৰ তেওঁলোকৰ অস্ত্ৰবোৰ, পাৰমাণৱিক অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰে, তেনেধৰণৰ এটা আশংকা প্ৰকাশ কৰা হৈছে, যিটো নোহোৱাটোৱে সকলোৱে বিচাৰে, কোনেও কামনা নকৰে। যদি সেইটো হয়, তেনেহ'লে গোটেই পৃথিৱী পুনৰ ধ্বংসৰ মুখলৈ গতি কৰিব। ইৰাণে আজিৰ পৰা প্ৰায় 6-7 দিন পূৰ্বে কৈছিল যে আমি আমাৰ শেষ অস্ত্ৰপাত এতিয়াও ব্যৱহাৰ কৰাই নাই, হয়তো সময় আহি পৰিব আমি শেষ অস্ত্ৰপাত ব্যৱহাৰ কৰাৰ। মানে কি বুজাব বিচাৰিছে ইৰাণে? আজিৰ পৰা 6-7 দিন পূৰ্বে কিয় কৈছিলে এই কথাটো যে আমি এতিয়াও আমাৰ শেষ অস্ত্ৰ বা মূল অস্ত্ৰ ব্যৱহাৰ কৰাই নাই, আমি মূল অস্ত্ৰ ব্যৱহাৰ কৰিলে ভয়ংকৰ অৱস্থা হ'ব? কি ইংগিত দিছিল? আমি এই সন্দৰ্ভত বিশদভাৱে নকওঁ, এই সন্দৰ্ভত সকলোৱে গোটেই অনুমান কৰিবই পাৰিছে কি বুজাব বিচাৰিছিল তেওঁলোকে। যদি সঁচাকৈ মাস্তুবা খামেনিও আঘাতপ্ৰাপ্ত হৈছে, মাস্তুবা খামেনিৰ যদি অৱস্থা গুৰুতৰ হয়, তেনেহ'লে স্বাভাৱিকতে এই কথাবোৰ আহিব। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে সদৰি কৰিছে যে মাস্তুবা খামেনি আঘাতপ্ৰাপ্ত আৰু তেওঁ গাঁতত লুকাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। কিন্তু আমাৰ হাতত অহা শেহতীয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি BBC, ৰয়টাৰ্ছ, দ্য হিন্দুৰ বিভিন্ন খবৰ আমি লৈ লৈছোঁ। সেই খবৰবোৰত কি কোৱা হৈছে? বিভিন্ন এজেঞ্চি আৰু সংবাদ মাধ্যমৰ খবৰত কোৱা হৈছে মাস্তুবা খামেনিৰ আঘাতৰ কথা। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে এক বিবৃতিত দাবী কৰিছে যে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মাস্তুবা খামেনি যোৱা কিছুদিনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁ আনকি ডিছফিগাৰ্ড হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। সেই কথাটো BBCত প্ৰকাশ পাইছে। গোপনীয়তাৰ কথা আহিব। মাস্তুবা খামেনি এতিয়ালৈকে ৰাজহুৱাভাৱে জনতাৰ সন্মুখলৈ অহা নাই। তেওঁৰ নামত কেৱল লিখিত বিবৃতিহে প্ৰকাশ কৰা হৈছে, যাৰ বাবে তেওঁৰ স্বাস্থ্যক লৈ বিভ্ৰান্তি এতিয়া বাঢ়ি গৈছে সকলোৰে মাজত। ইৰাণ চৰকাৰে তেওঁ আঘাতপ্ৰাপ্ত হোৱাৰ কথা স্বীকাৰ আনুষ্ঠানিকভাৱে কিন্তু কৰা নাই। এটা অনানুষ্ঠানিক তথ্যৰ পৰাহে এইখিনি কথা কোৱা হৈছে। যুদ্ধৰ শেহতীয়া স্থিতি আজি 13 মাৰ্চ 2026, 13 মাৰ্চ 2026 আজি যুদ্ধৰ শেহতীয়া স্থিতিখিনি আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ। নতুন মিছাইল আক্ৰমণ হৈছে। আজি পুৱা ইৰাণে ইজৰাইলৰ উত্তৰ দিশলৈ কেইবাটাও বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। ইয়াৰ ফলত ইজৰাইলত প্ৰায় 58জন লোক আহত হোৱাৰ খবৰ পোৱা হৈছে। ইফালে আমেৰিকাৰ বিমান দুৰ্ঘটনাৰ খবৰো আহিছে। আজিৰ দিনটোৰ আপডেট এইটো। ইৰাকত আমেৰিকাৰ দুখন KC-135 ষ্ট্ৰেটো টেংকাৰ, যাক ইন্ধন যোগান ধৰা টেংকাৰ বুলি কোৱা হয়, সেই ষ্ট্ৰেটো টেংকাৰ আকাশত খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ আহিছে। এই ঘটনাত 6জনকৈ আমেৰিকান সেনাৰ মৃত্যু হৈছে। আমেৰিকাৰ মতে এইটো এটা দুৰ্ঘটনা আছিল, কোনো শত্ৰুপক্ষৰ আক্ৰমণ নহয়, কিন্তু ইৰাণৰ দাবী যে তেওঁলোকে এই বিমানখন ধ্বংস কৰিছে।
ষ্ট্ৰেইট অফ হৰমুজৰ কি খবৰ আছে যেহেতু আমেৰিকাৰ প্ৰতিৰক্ষা সচিবে স্পষ্ট কৰি দিছে যে তেওঁলোকে এই পথটো ইৰাণক বন্ধ কৰিবলৈ নিদিয়ে এই পথটো বন্ধ কৰিবলৈ নিদিয়াৰ বাবে তেওঁলোকে সৰ্বশক্তি প্ৰয়োগ কৰিম বুলি আজিৰ দিনটোত পুনৰ সদৰি কৰিছে মানে কৰবাত ইৰাণে যদি তাত বাধা দিবলৈ চেষ্টা কৰে জাহাজবোৰক তেনেহলে হয়তো সেই বাধাক নেওচি বা তেওঁলোকৰ সেনাৰ ওপৰত আক্ৰমণ কৰি সেই বাধা আঁতৰাবলৈ আমেৰিকাই চেষ্টা কৰিব আমেৰিকাৰ প্ৰতিৰক্ষা সচিব এই হেকছেথে এইখিনি কথা সদৰি কৰিছে ক্ষয়ক্ষতিৰ হিচাপৰ কথা যদি আমি কওঁ বৰ্তমান এই যুদ্ধত যাক অপাৰেশ্যন এপিক ফিউৰি বুলি কোৱা হৈছে এতিয়ালৈকে ইৰাণত প্ৰায় 2000 লোকৰ মৃত্যুৰ খবৰ আনুষ্ঠানিকভাৱে আহিছে কিন্তু মৃত্যুৰ সংখ্যা অধিক বুলি এটা সূত্ৰই সদৰি কৰিছে আনুষ্ঠানিকভাৱে সেইখিনি কথা সদৰি হোৱা নাই আজিৰ দিনটোলৈকে 2000 মানৰ মৃত্যু হোৱা বুলি সদৰি কৰা হৈছে আৰু ইজৰাইল আৰু আমেৰিকাৰ সেনাই ইৰাণৰ প্ৰায় 15000টা সামৰিক ঘাটিত আক্ৰমণ চলোৱা বুলি দাবী কৰিছে ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ প্ৰায় 15000টা সামৰিক ঘাটিত আক্ৰমণ চলোৱাৰ খবৰ স্বাভাৱিকতে এটা ডাঙৰ খবৰ আৰু এই ঘাটিবোৰত আমেৰিকাই আৰু ইজৰাইলে আক্ৰমণ কৰা বুলি সদৰি কৰিছে কিন্তু আজিৰ পৰিস্থিতি বৰ এটা শুভ নহয় অতি ভয়ংকৰ পৰিস্থিতি ইৰাণৰ নতুন নেতৃত্ব এতিয়াও ৰহস্যৰ মাজত আছে আৰু দুই পক্ষৰ মাজত মিছাইল আক্ৰমণ অব্যাহত আছে মানে যুদ্ধ হাম কাটিব বুলি ভবা হৈছিল কিন্তু যুদ্ধ হাম কটাৰ নাম লোৱা নাই আৰু পিট হেগছেথে সদৰি কৰিছে যে এইগৰাকী বৰ্তমান মাস্তুবা খামেনি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ নিগনিৰ দৰে গাঁতত সোমাইছে বা আত্মগোপন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে যেটো অত্যন্ত চিন্তনীয় কথা স্বাভাৱিকতে এই খবৰবোৰৰ মাজত ইৰাণে সৰ্বশক্তি প্ৰয়োগ কৰি পুনৰ অধিক ভয়ংকৰ ৰূপত আগ্ৰাসী ৰূপত আহিব নেকি সন্মুখলৈ সেইটো বহুতৰ মনত উদয় হৈছে কাৰণ ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ দৰে দেশৰ আক্ৰমণত তিষ্টিবই নোৱাৰিব বুলি এটা মহলে প্ৰথমতে সদৰি কৰিছিল কিন্তু সেই ইৰাণ কেনেধৰণে এতিয়া ভূতৰ ওপৰত দানৱ আদি হৈ গৈছে বা কেনেধৰণে এতিয়া পৰাক্ৰমেৰে যুঁজ দি আছে ইৰাণে যুঁজখন অন্ত পেলাব যেন নিজে বিচৰা নাই সেইটোহে ছবি সন্মুখলৈ আহি আছে মানে সি এটা ডাঙৰ ইংগিত সূচাইছে কৰবাত ইৰাণৰ হাতত হয়তো যেটো ভয়ংকৰ বাৰ্তা পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ হয়তো মজুত আছে আৰু যদি সেই অস্ত্ৰ ভাণ্ডাৰ ব্যৱহাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় তেনেহলে পুনৰ গোটেই পৃথিৱী আকৌ এবাৰ বিপদৰ মাজলৈ সোমাই পৰিব গোটেই পৃথিৱীৰ বাবে ই হ'ব পাৰে অশনি সংকেত যেটো হোৱাটো আমি কোনেও কেতিয়াও নিবিচাৰো কোনেও পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ কৰিব নালাগে আয়াতুল্লাহ আলী খামেনিৰ সেই পূৰ্বৰ যেটো আদৰ্শ সেইটোৱে অটুট থাকক তেওঁলোকে কাহানিও পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ কৰিব নোখোজো বুলি সদৰি কৰিছিল এটা সময়ত আমিও আশা কৰিম সেইটোৱে হৈ থাকক কিন্তু যদি হয় আয়াতুল্লাহ আলী খামেনিৰ যদি মৃত্যু হৈছে তাৰ ঠিক 14 দিনৰ ভিতৰতে তেওঁৰ দ্বিতীয় পুত্ৰৰো যদি মৃত্যু হৈ যায় বা তেওঁ যদি আঘাতপ্ৰাপ্ত হৈছে সেইটো এটা ইৰাণৰ বাবে অৱশ্যে অত্যন্ত ভয়ংকৰ খবৰ হ'ব পাৰে সেয়েহে ইৰাণে প্ৰতিশোধ কল্পে হয়তো যিকোনো সিদ্ধান্ত লৈ ল'ব পাৰে সেই বেয়া অৱস্থাটোৰ কথা ভাবিয়েই গাৰ্নুম খিয়ৰি উঠে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা